নমস্কাৰ সকলোকে শুভ সন্ধিয়া জনালো। আজি 15 আগষ্ট। মই ওলালো টিপাম বুঢ়া ডাঙৰীয়া থানলৈ বুলি। বহু দিনৰ পৰা শুনি আছিলো টিপামৰ কথা, কিন্তু আহিবহে পৰা নাছিলো। আজি ফাইনেলি ডিসাইড কৰি ললো যে আজি গৈহে এৰিছো বুলি। কিন্তু ৰাস্তাতে দেখা পাইছে নহয় আপোনালোকেও, এয়া ভেড়া পোৱালি। বহুত দিনৰ পাছত দেখা পালো দেই, সৰু হৈ থাকোতে দেখিছিলো। আৰু গৈ থাকোতে ইমান যে ধুনীয়া ধুনীয়া পৰিৱেশ দেখিবলৈ পালো নহয়। আৰু আজি 15 আগষ্টৰ কাৰণে চাগে ইমানেই মানুহৰ ভিৰ, আপোনালোকেতো দেখিবলৈ পাইছে চাগে, তলতে ইমানখিনি আৰু ওপৰতো আছে। তো বলকচোন যাও, ওপৰৰ পৰিৱেশটো আমি এবাৰ চাওগৈ। তো বহুত দিন ৰখা আছিল, আজি ফাইনেলি আহি পালোহি। এয়া আমাৰ শ্ৰীযাত্ৰা আৰম্ভ হৈছে আৰু কেতিয়াকৈ পাওঁগৈ ক'ব নোৱাৰোঁ। আৰু মোৰ এটা ভুল হৈ গ'ল, আজি একচুৱেলি মই জোতা বা কিবা পিন্ধি আহিব লগা আছিলে, তেতিয়া মই খোজকাঢ়িব পাৰিলোহেঁতেন। আৰু বিবেকহীন মানুহৰ নিচিনা আজি কাম এটা কৰিলোঁ। সেয়া হৈছে মই চেণ্ডেল পিন্ধি আহিছোঁ, তাৰ কাৰণে খোজকাঢ়িবৰ কাৰণে অকণমান প্ৰব্লেম হ'ব। নামোতে বাৰু ইমান প্ৰব্লেম নহয়, কিন্তু উঠি যাওঁতে যথেষ্টখিনি প্ৰব্লেম। মাহি আহি অৱস্থা বেয়া হৈ গ'ল, অকণমান দেৰি ৰৈ লৈছোঁ আৰু এতিয়া বহুতখিনি আছে, অকণমান দেখা পাইছোঁ আৰু। তো ব'লক যাওঁ আৰু, কিমান ৰৈ থাকিম, ৰৈ থাকিলেতো আজি নাপামেই চাগে, গধূলি হৈ যাব। সেইকাৰণে এই তলত যাব নাই কোৱা, মই ওপৰলৈ যাওঁ। আহা, ভাবিছিলোঁ মই চেণ্ডেলযোৰৰ কাৰণে ওপৰত যাবই নোৱাৰিম, তেনেকুৱা কোনো অসুবিধা নহ'ল, মাত্ৰ গৰমটোৰ কাৰণে অকণমান অসুবিধা পাইছিলোঁ। আৰু ফাইনেলি আমি ওপৰত আহি পালোহি যিহেতু। আৰু আহকচোন এতিয়া আমি অকণমান টিপামৰ বিষয়ে কথা পাতোঁ। আহোম বংশৰ প্ৰথম ৰজা যিহেতু স্বৰ্গদেউ চুকাফা আছিল, আপোনালোকে নিশ্চয় জানে। তেখেতে পাটকাই নদী পাৰ হৈ আহি মানে 1228 খ্ৰীষ্টাব্দত এই টিপামত তেখেতে মানে বসবাস কৰিব লৈছিল। মই জানিব পৰা মতে 16 আঘোণ আছিল বোলে। আৰু যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 2 ডিচেম্বৰ। সেয়ে আজিৰ দিনতো 2 ডিচেম্বৰত আমি সকলোৱে চুকাফা দিৱস হিচাপে মানে পালন কৰি আহিছোঁ। আৰু এইখিনিতে ক'ব বিচাৰোঁ যে টি মানে বোলে ঠাই আৰু পাম মানে চাপৰি, তো সেইকাৰণে বোলে এই ঠাইডোখৰ নাম টিপাম হ'লগৈ। আৰু এই ওখ টিলাটো তেখেতে 3 বছৰ কাল বসবাস কৰিছিল। আৰু ইয়াতে এটা কথা আকৌ, আমি ঘৰত যেনেকৈ মূৰ দুৱাই সেৱা লওঁ, ইয়াত আহিলে আকৌ তেনেকৈ ল'লে নহ'ব। আপোনালোকে দেখিবলৈ পাইছে নহয়, ইয়াত যি ধৰণে মূৰৰ ওপৰত হাতখন ওপৰত উঠাই সেৱা কৰা হৈছে, ঠিক তেনেদৰেহে ইয়ালৈ আহিলে কৰিব লাগিব। আজি আহি পালোহি, যিহেতু বহুত দিনৰ পৰা শুনি আছিলোঁ টিপামৰ কথা। এতিয়া আপোনালোক বহুতে আহিছে চাগে ইয়ালৈ, আহি পালে, কিন্তু মইহে আহি পোৱা নাছিলোঁ। আজি প্ৰথমবাৰ কাৰণে আহিলোঁ আৰু আহি দেউতাক লগ পালোঁ। তো দেউতাৰ মুখে জানো অকণমান এই টিপামখনৰ বিষয়ে। বিশেষত্ব বুলি ক'বলৈ গ'লে স্বৰ্গদেউ চাওলুং চুকাফাৰ ওচৰলৈ যাব লাগিব। স্বৰ্গদেউ চাওলুং চুকাফাৰ 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখে। ইয়াতে দেউতাজনে আমাক বহুতখিনি কথাই বুজাই কৈছিল, কিন্তু ভইচটো ক্লিয়াৰ নোহোৱাৰ কাৰণে আপোনালোকক শুনোৱাব নোৱাৰিলোঁ যিহেতু, তাৰ কাৰণে দুখিত। আৰু তেখেতৰ পৰা আমি বহুত কথা জানিলোঁ, যেনেকৈ টিপাম নামটো কেনেকৈ আহিল আৰু স্বৰ্গদেউ কেনেকৈ আহিছিল আৰু কিমান দিন ইয়াত ৰাজত্ব কৰিছিল, সকলোখিনি কথাই তেখেতে ভাঙি পাতি কৈছিল। আৰু লগতে এটা কথা জানিবলৈ দিছিল যে টিপামৰ যিটো টিলা হয়, সেইটো প্ৰায় 260 হেক্টৰমান মাটি আগুৰি আছে বোলে। শেষত আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ, এই যিটো টিলা দেখি পাইছে আপোনালোকে, তো ইয়াতে বোলে এটা অংশ তিনিচুকীয়া, এটা অংশ ডিব্ৰুগড়, এটা অংশ বোলে চৰাইদেউৰ আৰু এটা বোলে অৰুণাচলৰ। তো বিভিন্ন ঠাইৰ মাটিৰে আগুৰি আছে। এই কথাটো যদি আপোনালোকে আগতে গম পাইছিল, তেতিয়াহ'লে কমেণ্টত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই। আৰু আমি ওচৰতে থকা দেওশালখনতো সেৱা এটা লৈ আহিলোঁগৈ। ইয়াতে বোলে স্বৰ্গদেউ চুকাফাদেৱে প্ৰথমবাৰৰ কাৰণে বলি দিছিল। ইমান তথ্য নাজানো ইয়াৰ বিষয়ে, তথাপিও মই যিমানখিনি পাৰোঁ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিলোঁ। তাৰপিছতে আমি দেউতাজনৰ পৰা বিদায় লৈ তাৰ পৰা যাবলৈ ওলালোঁ। আৰু এতিয়া আমি চাকি বন্তি জ্বলাই ইয়াৰ পৰা ধুনীয়া পৰিৱেশটো চাই মেলি এতিয়া ঘৰলৈ যাব লাগে। আৰু এইখিনিতে দুটামান কথা কিন্তু মোৰ ক'বলৈ মন গ'ল, মানে মই যিটো আশা কৰি গৈছিলোঁ, ওপৰত যিটো পৰিৱেশ দেখিবলৈ পাম বুলি ভাবিছিলোঁ, সেয়া কিন্তু সম্পূৰ্ণ বিপৰীত দেখিব পালোঁ। আপোনালোকে নিশ্চয় দেখিয়ে গম পাইছে কেনেকুৱা কি পৰিৱেশ হয় ওপৰত। সঁচাকৈ টিপাম বুলি ক'লে মানে মানুহৰ মনত বেলেগ এটা ভাৱ আহে। যিখিনি শ্ৰী হয় বা গছ গছনিৰে আৱৰি থকা সেউজীয়া পৰিৱেশটো দেখি মানে সকলোৱে ভাবে ওপৰত গৈ মানে খুব ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাম। যিখিনি আমি আশা কৰিছিলোঁ সেইটো হিচাপত পোৱা নাই। তেখেতসকলে যদি তেনেকৈয়ে কিবা ৰাখিব বিচাৰিছে বা তেনেকুৱাই হয়, সেইটো মই নাজানো, কিন্তু তথাপিও মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে যদি কোনোবা সদাশয় ব্যক্তিয়ে যদি ইয়াৰ ওপৰত কিবা মানে আৰু উন্নত যদি কৰিব পৰা কিবা সুবিধা আছে ওপৰৰ অংশটো, তেতিয়াহ'লে তেখেতসকললৈ মোৰ ফালৰ পৰা এটা মানে সৰু অনুৰোধ থাকিল, ইমান এখন ধুনীয়া ঠাই যদি আৰু অলপ হ'লেও যদি উন্নত কৰি দিয়ে নহয়, সঁচাকৈ বহুতে ভাল লাগিব। মানে যাওঁতে যিমান চিৰি বগালোঁ আৰু নামি আহোঁতে সেই একে সমানে চিৰি বগাই আছোঁ আৰু অৱস্থা বেয়া হৈ গৈছে। অকণমানটো গৈ আকৌ বহিব লাগিব। আহি পালোহি এটা ধুনীয়া জেগা বহিবৰ কাৰণে, তো বহি লৈছোঁ, উপায় নাই আৰু যাব নোৱাৰিছোঁ। আৰু যিয়ে চেণ্ডেল পিন্ধি আহিলোঁ অৱস্থা বেয়া কৰি দিছে মোক আজি। তো আপোনালোকে ভুলতো কেতিয়াও হিল পিন্ধি নাহিব। মোৰ মানে কি ক'বা, অথনি আহোঁতে ক'লোঁ আপোনালোকক, পাহৰি গ'লোঁ, সেইকাৰণে পিন্ধি আহি পালোঁ। তো যাওঁ আৰু সন্ধিয়া হৈ আহিছে, বৰষুণো আহিব যেন লাগিছে।
গৰমটোতো বহুতেই বেছি আছিল আজি, মানে গৰম বহুত বেছি আছিল আজি। এতিয়া গৈ থাকোঁ আৰু আজি এনেকুৱা অনুভৱ হ'ল বল ৰুমত যে গৈ থাকে তো তেনেকুৱা অনুভৱ হ'ল। ইয়াতো যে ইমান মানুহ আহে আজিৰ দিনতো মই গমেই পোৱা নাছিলোঁ। দেখিছিলোঁ মানে আগতে নতুন নতুন যেতিয়া মানে খুব ভাইৰেল হৈছিল তেতিয়া বহুত মানুহ অহা দেখা পাইছিলোঁ। তাৰপিছত ভাবিছিলোঁ মানুহৰ সংখ্যা অলপ কমিছে বুলি, কিন্তু নহয়, ইয়াত অহা পাছত যে ইমানেই মানে মানুহ দেখিলোঁ, তাতে গৰমটো বেছি আছিল। ফাইনেলি 1063কৈ দুবাৰ অহা যোৱা কৰি 2126টা চিৰি আমি বগাই মেলি এতিয়া আকৌ তলৰ পালোঁ। শেষত আপোনালোকে টিপামলৈ গৈ পাইছেনে নাই কমেণ্টত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু মই প্ৰথমবাৰৰ কাৰণে গ'লোঁ যে, গৈ খুবেই ভাল লাগিলে। গৰমটোৰ কাৰণে কষ্ট হ'ল, তথাপিও বহুতেই ভাল লাগিলে। যি কি নহওক আজিলৈ গৈ থাকোঁ, বাই বাই।